বৈদেহী আগবঢ়াইছে ভি वॉश लोटस मैट जेल SPF 50। ये क्रीम नहीं, इनोवेटिव लाइटवेट जेल है जो इजीली एब्जॉर्ब हो जाए। जियोनी सेल्फी स्टैंड A1। वेस्मॉल कैंडिड डस्टिंग पाउडर LIC ऑफ इंडिया हर पल आपके साथ बी नेचुरल केवल जूस नो एक्सक्यूज मैन फोर्स कॉन्डम और इंडिका इजी हेयर कलर তুমি মোক সঁচাকৈ বুজি পাইছা ৰাজ অ' গড তুমি মোক বুজি পোৱাৰ পাছত আৰু মোক একো নালাগে ৰাজ সি দেখোন চলা ফিৰা কৰিব পৰাই নাই এইবিলাক বেমাৰৰ পৰা ৰিকভাৰী হ'বলৈ অলপ সময় লাগে লাহে লাহে সকলো ঠিক হৈ যাব আৰু কিমান দিন খাউণ্ড মোৰ ধৈৰ্য আৰু হেৰাই গৈছে মই তোমাক অনুৰোধ কৰিছো বৈদেহী তুমি গুচি যোৱা বৈদেহী মই কলৈ যাম ৰাজ ক'ত গৈ মই শান্তি পাম স্বামী গৃহৰ পৰা ওলাই গৈ ক'ত মই নিৰাপত্তা পাম আদিত্যমে তোমাৰ দায়িত্ব ল'বনে মই তোমাক ভুল বুজা নাই বৈদেহী নাই ভুল বুজা তুমি আজি মোক শিখাৰ কথা ক'লা আদিত্যমলৈ যে মোক গুচি যাব ক'লা তাতেই মই সকলোখিনি বুজি পাই গ'লো ৰাজ ৰাজ উঠা তোমাক মুখখন ধুৱাই চাহ একাপ খুৱাই লওঁ ৰাজ ৰাজ উঠা আকৌ কি হ'ল আজি ইমান টোপনি যে মই যোৱাৰ পাছত যিমান হোৱা শুই থাকিবা এতিয়া উঠা ৰাজ 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 নাই ৰাজ 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 প্লিজ উঠা ৰাজ 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 প্লিজ উঠা ৰাজ ৰাজ বৰ্ণিল বৰ্ণিল ৰাজ 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 কাৰণ তুমি মোক ভাল নাপালে মই জীয়াই থাকিব নোৱাৰিম তোমাক জোৰ কৰিবলৈ সি গুচি গ'ল বৰ সোনকালে গুচি গ'ল তাক বাহিৰত নি চিকিৎসা কৰাম বুলি ভাবিছিলোহে সি সুযোগেই নিদিলে মোক সি বেয়া পাইছিল যে সেইকাৰণে
তাৰ কাৰণে কিবা এটা কৰা মোক সুবিধাই দি দিলে। সি বৰ অভিমানীহে। মোৰ ওপৰত অভিমান এসোপা লৈ চবকে এৰি গুচি গ'ল সি। হেৰা, সি বাৰু মোক বেয়া পাইছিল, মানি ললো। কিন্তু সি চবকৈ এনেকৈ দুখ দি কিয় গুচি যাব লাগে হা? কিয়? সি বৈদেশিকটো বেয়া পোৱা নাছিলে, বৰ্ণিলকোতো বেয়া পোৱা নাছিলে। সিহঁতক কিয় দুখ দি গুচি গ'ল সি? অ' ৰাজ, মোক বেয়া পোৱা শাস্তি তই চবকে কিয় দিছ? তোৰ ওপৰত যদি মই কিবা দুখ কৰিছো তেন্তে তাৰ শাস্তি তই মোক দিব লাগিছিল। তোৰ ল'ৰাটোৱে তোক কি জগৰ লগাইছিল কচোন? কিয় তাক তই ঘাট মাৰা কৰি থৈ গলি? কিয় কৰিলি? কিয় কৰিলি? কিয়? আপুনি মনে মনে থাককচোন। একেটা কথাকে আপুনি আজি 4-5 দিনে গাই আছে। মনে মনে থাকক আপুনি, তাৰ কথা পাহৰি যাওক। তাৰ কথা। গুচি গলি, নোৱাৰিলি তিষ্টিব নহয়। নোৱাৰ, মই জানো। কৈছিলো তোক সোঁতৰ বিপৰীতে যাবলৈ চেষ্টা নকৰিবি। নাই, মোৰ কথা নামানিলি। গাত ডেকা তেজে টক বগাই আছিল তো। বিৰাট পৰিৱৰ্তনৰ কথা কৈছিলি। মই মানা কৰোঁতে ওলোটাই মোকেই সন্দেহ কৰিলি। ফাইট কৰে সি, চিষ্টেম সলনি কৰে। পৰম্পৰা সলাবলৈ কৈছিলি নহয়। কি পালি? যুদ্ধক্ষেত্ৰ এৰি পলাবলগীয়া হ'ল কিয়? এতিয়া বৈদেহীৰ কি হ'ব? সেই কণমানি বৰ্ণিলৰ কি হ'ব? কাৰ লগত থাকিব সিহঁত? একো লাভ নাই ৰাজ। এই বৰঠাকুৰ পৰিয়ালত পৰম্পৰা সলনি কৰাৰ কথা কৈ একো লাভ নাই। নিজে কষ্ট পাব লাগে। ইয়াত সলনিৰ কথা ক'বলৈ গৈ হয়তো তোৰ দৰে মৰিব লাগিব, নহ'লে মোৰ দৰে মৰি মৰি জীয়াই থাকিব লাগিব। ৰাজ, তই য'তেই আছ তাতে শান্তিৰে থাক ৰাজ। সি গুচি গ'লগৈ সীমান্ত।
সি গুচি গ'ল নে তাক সকলোৱে মিলি যাবলৈ বাধ্য কৰিলি? বৈদেহী আৰু তোৰ ল'ৰাটোক তাৰ পৰা আশীৰ্বাদ কৰিবি যাতে সিহঁত সুখেৰে থাকে। আৰু এই খুৰাৰ ওপৰত যদি কিবা ভুল ধাৰণা লৈ গৈছো এই সকলোবোৰ তই পাহৰি যা। তহঁতৰ সুখৰ কাৰণে মই এইখন ঘৰ এৰি গুচি গৈছিলো। তাৰ পাছতো বৈদেহীজনী অলপ সুখ নাপালেও অলপ সুখ নাপাল। সি গুচি গ'লগৈ সীমান্ত। সি গুচি গ'ল নে তাক সকলোৱে মিলি যাবলৈ বাধ্য কৰিলি? লুকা ভাকু নেখেলিবা দেউতা, তুমি মোৰ ওচৰত নাথাকিলে বৰ ভয় লাগে। নেখেলো শুন, তোৰ লগত মই কেতিয়াও লুকা ভাকু নেখেলো। দেউতা তুমি মোক এৰি কেতিয়াও নাযাবা। নাযাওঁ শুন, মই তোক এৰি কেতিয়াও নাযাওঁ। আজি তই মোৰ পৰা বৰ বেয়াকৈ লুকালি ৰাজ। কোনোদিনে বিচাৰি নোপোৱা ঠাইত লুকাই আছগৈ। মই তোক আৰু কেতিয়াও বিচাৰি নাপাওঁ, কেতিয়াও নাপাওঁ, কেতিয়াও নাপাওঁ। মোক ইয়াত থাকিবলৈ নক'ব সীমান্ত দা, মই আৰু দুখ সহ্য কৰি থাকিব নোৱাৰো। প্লিজ। মই সীমান্ত দা সোমাই আহিছো দেই। সীমান্ত দা? আপুনি ইয়াত আহিলে যে? কিয় মই অহাৰ কাৰণে বেয়া পাইছা নেকি? মই বেয়া পোৱা নাই, কিন্তু কোনোবাই যদি কিবা কয়। কোনে কি কয়? তুমি এতিয়াও কাৰোবালৈ ভয় কৰি থাকিবানে? ইমানখিনি হোৱাৰ পাছতো? তেওঁ গ'লগৈ, ভালেই হ'ল। বহুত কষ্ট পাই আছিল তেওঁ। সি কষ্টৰ পৰা মুক্ত হ'ল, কিন্তু তোমাৰ এটা কষ্টকৰ জীৱন আৰম্ভ হ'ল।
এনেও মই বহুত কষ্টত দিন কটাই আছিলোঁ। তাতে আপুনি ইয়াৰ পৰা যোৱাৰ পাছত মোক যিবোৰ ঘটনাই জোকাৰি থৈ গ'ল। ডাঙৰ বৌয়ে মোক সকলো কৈছে। তোমাৰ ওপৰতে কিমান ধুমুহা পাৰ হৈ গ'ল মই সকলো গম পাইছোঁ। কথাবোৰ অলপ চিজিল লগাব লাগিব। তোমাৰ ওপৰত যাতে আৰু অন্যায় নহয় তাৰ ব্যৱস্থা কৰিব লাগিব। ৰাজৰ অবিহনে মই এইখন ঘৰত থাকিব নোৱাৰো সীমান্ত দা। মোক কোনেও স্থান নিদিয়ে। সেইকাৰণে ভাবিছো বৰ্ণিলক লৈ মই ইয়াৰ পৰা যামগৈ। অহা অষ্টমী তিথিত ৰাজৰ অস্থি বিসৰ্জন দি মই এইখন ঘৰৰ পৰা বিদায় লম। মোৰ চাকৰিটোকে কৰি বৰ্ণিলক ডাঙৰ কৰিব পাৰিম। তাক ভাল মানুহ কৰিব লাগিব। বৰ্ণিলক নিশ্চয় ভাল মানুহ কৰিব লাগিব, কিন্তু সেইভাৱে তুমি ঘৰ এৰি যাব নালাগে। তুমি ইয়াতে থাকিবা বৈদেহী। মোক ইয়াত থাকিবলৈ নক'ব সীমান্ত দা। মই আৰু দুখ সহ্য কৰি থাকিব নোৱাৰো। প্লিজ ৰাজবিহীন এই জীৱনটো মোক বৰ্ণিলৰ লগত অকলে কটাবলৈ দিয়ক। মই আপোনাক হাত জোৰ কৰিছোঁ। প্লিজ সীমান্ত দা, মোক আৰু জোৰ নকৰিব। ঠিক আছে, তোমাৰ যি ইচ্ছা। বালিত পৰি কান্দে